কেবিনেট মন্ত্ৰী বিমল বৰাই মৰাণত পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ পৰীক্ষাৰ অনুষ্ঠিত কৰা সম্পৰ্কে বুজ লয়। কটকটীয়া নিৰাপত্তাৰ মাজেৰে নতুন নিয়মেৰে আজি অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা 2024 অন্তিমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে। এই সময়ত কেবিনেট মন্ত্ৰী বিমল বৰাই মৰাণত পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ বুজ লয়। উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ ছাত্ৰ ছাত্ৰী আমি আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ শিক্ষান্ত পৰীক্ষাটো শেষবাৰৰ বাবে অনুষ্ঠিত হৈছে বুলি আমি চৰকাৰৰ ফালৰ পৰা নীতি নিৰ্দেশনা আহিছে বুলি জানিব পাৰিছোঁ। আমি ভাবোঁ যে মেট্ৰিক পৰীক্ষাটো আচলতে শেষবাৰৰ নহয়, সেইটো অব্যাহত থাকিব লাগে। ইয়াৰ যিটো পৰীক্ষাৰ্থীসকলৰ যিটো উৎসাহ, এই পৰীক্ষাটো দিবৰ কাৰণে যিটো মানুহৰ হেঁপাহ থাকে, এই আচলতে পৰীক্ষাতে গোটেই ছাত্ৰ ছাত্ৰীসকলৰ গোটেই জীৱন উত্তৰণৰ ক্ষেত্ৰত অকণমান পজিটিভ এটা দিশ নিৰ্ণয় কৰি দিয়ে। আমি ভাবোঁ সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আমি আহ্বান জনাইছোঁ, চৰকাৰক আহ্বান জনাইছোঁ যাতে মেট্ৰিক পৰীক্ষাটো অনিৰ্দিষ্ট কাললৈকে খোলা ৰাখিব লাগে, এইটো হ'ব লাগে। তাৰোপৰি আমি আজি দেখিছোঁ নতুনত্ব আছে যে ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাগৃহলৈ সোমাই যোৱাৰ আগমুহূৰ্ততে যিখন গেটেদি সোমাই যায়, সেই গেটত পুলিচ প্ৰশাসনৰ পৰা আৰম্ভ কৰি সকলো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে আৰু বিভিন্ন দল সংগঠনেও আচলতে তেওঁলোকক নিৰীক্ষণ কৰিছে। সকলোকে ঘড়ী পৰ্যন্ত পিন্ধি যাবলৈ তেওঁলোকক দিয়া নাই। জ্যামিতি বক্সবিলাক যদিও নিছে তেওঁলোকক চোৱা চিতা কৰিছে। কেৱল মাত্ৰ তেওঁলোকৰ লিখিব পৰাকৈ পত্ৰখন নিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে, কলম কাঠ পেঞ্চিল নিবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। বাকী সকলোখিনি বেগৰ পৰা আৰম্ভ কৰি সকলোখিনি বস্তু আচলতে গেটৰ সন্মুখতে অভিভাৱকসকলক প্ৰেৰণ কৰিছে। আচলতে এইটোৱে সূচাইছে যে ছাত্ৰ ছাত্ৰীসকলৰ মেৰিট বেচিছ যিটো আছে, এই মেৰিট বেচিছটো আচলতে তাত পৰীক্ষাটোত নিৰ্ণায়ক ভূমিকা বহন কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। পুনৰবাৰ সকলো পৰীক্ষাৰ্থীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি একচুৱেলি আমাৰ কাৰণে এটা দুখৰে বিষয় যে হাইস্কুল শিক্ষান্ত পৰীক্ষা এইবাৰৰ বাবে অন্তিমবাৰ বুলি কোৱাত, কাৰণ এনেকুৱা ধৰণৰ যি উৎসাহ উদ্দীপনা থাকে আমি আৰু ভৱিষ্যতে হয়তো দেখিবলৈ নাপাম। কাৰণে দুখো আছে মনত, কাৰণ এইটো এটা মানে ছাত্ৰ জীৱনৰ এটা প্ৰথম জখলা বুলি কয় যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত। যদি এই শিক্ষান্ত পৰীক্ষাটো যদি শেষ হৈ যায় বা এইটো উঠাই দিয়া হয়, তেনেহ'লে হয়তো যিটো মানে ছাত্ৰ ছাত্ৰীসকলৰ যিটো ভৱিষ্যত জীৱনৰ বাবে যিটো মানে স্পৃহা থাকে, সেই প্ৰেৰণাটো হয়তো শেষ হৈ যাব। শিক্ষামন্ত্ৰী তথা শিক্ষা বোৰ্ডে কি আহ্বান জনায়? আমি আহ্বান জনাওঁ যে এই পৰীক্ষাটি বাহাল ৰাখক আৰু যাতে ভৱিষ্যতে যাতে ল'ৰা ছোৱালীবোৰ, যিহেতু এইটো এটা কম্পিটিটিভ, আজিকালি প্ৰতিটো এক্সামেই কম্পিটিটিভ দৰে হয়। যদি এই পৰীক্ষাটো উঠাই দিয়া হয় তেনেহ'লে হয়তো ভৱিষ্যতে আমি যি মানে ল'ৰা ছোৱালীৰ অধ্যয়নৰ যিটো স্পৃহা থাকে সেই বস্তুটো হয়তো নাইকিয়া হৈ যাব। মোৰ নাম শ্ৰী মহেশ ঘাটৰা, মই সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক।